হয়, ছবিখনৰ নাম প্ৰাণেৰ চুগা আৰু ছবিখনৰ কাহিনী সংলাপ আৰু চিত্ৰনাট্য মোৰ নিজৰ আৰু পৰিচালনা মই নিজে কৰিম আৰু পৰিচালনাত মোক সহযোগ কৰিব অতুল ভূমিজে। ছবিখনৰ কাহিনী এগৰাকী বিকলাংগ ছোৱালীৰ ওপৰত। ছবিখনৰ কাম ইতিমধ্যে আমাৰ শ্বুটিঙৰ কাম আৰম্ভ কৰিছোঁৱেই। চাপানালাৰ বিভিন্ন অঞ্চলত আমাৰ শ্বুটিঙৰ কাম চলি আছে আৰু ছবিখনত বহু নপুৰণি শিল্পীয়ে ইয়াত অভিনয় কৰিছে। তাৰে মুখ্য চৰিত্ৰত আছে শেৱালী ভূমিজ, মনোৱাৰ হুছেইন, পাৰ্বতী গগৈ, শিৱ গগৈ, লগতে মুখ্য ভূমিকা মানে শিশু শিল্পীগৰাকীয়ে অভিনয় কৰিছে। শিশু শিল্পীগৰাকী হৈছে সুপ্ৰীতি নায়ক। গতিকে মই আশাবাদী আমাৰ চিনেমাখন খুবেই ভাল হ'ব, ৰাইজে ভাল পাব আৰু সকলোৱে এই ছবিখন চাই আমোদ ল'ব বুলি মই আশাবাদী। হয়, ছবিখনৰ নাম প্ৰাণেৰ চুগা আৰু ছবিখনৰ কাহিনী সংলাপ আৰু চিত্ৰনাট্য মোৰ নিজৰ আৰু পৰিচালনা মই নিজে কৰিম আৰু পৰিচালনাত মোক সহযোগ কৰিব অতুল ভূমিজে। ছবিখনৰ কাহিনী এগৰাকী বিকলাংগ ছোৱালীৰ ওপৰত। ছবিখনৰ কাম ইতিমধ্যে আমাৰ শ্বুটিঙৰ কাম আৰম্ভ কৰিছোঁৱেই। চাপানালাৰ বিভিন্ন অঞ্চলত আমাৰ শ্বুটিঙৰ কাম চলি আছে আৰু ছবিখনত বহু নপুৰণি শিল্পীয়ে ইয়াত অভিনয় কৰিছে। তাৰে মুখ্য চৰিত্ৰত আছে শেৱালী ভূমিজ, মনোৱাৰ হুছেইন, পাৰ্বতী গগৈ, শিৱ গগৈ, লগতে মুখ্য ভূমিকা মানে শিশু শিল্পীগৰাকীয়ে অভিনয় কৰিছে। শিশু শিল্পীগৰাকী হৈছে সুপ্ৰীতি নায়ক। গতিকে মই আশাবাদী আমাৰ চিনেমাখন খুবেই ভাল হ'ব, ৰাইজে ভাল পাব আৰু সকলোৱে এই ছবিখন চাই আমোদ ল'ব বুলি মই আশাবাদী। হয়, ছবিখনৰ নাম প্ৰাণেৰ চুগা আৰু ছবিখনৰ কাহিনী সংলাপ আৰু চিত্ৰনাট্য মোৰ নিজৰ আৰু পৰিচালনা মই নিজে কৰিম আৰু পৰিচালনাত মোক সহযোগ কৰিব অতুল ভূমিজে। ছবিখনৰ কাহিনী এগৰাকী বিকলাংগ ছোৱালীৰ ওপৰত। ছবিখনৰ কাম ইতিমধ্যে আমাৰ শ্বুটিঙৰ কাম আৰম্ভ কৰিছোঁৱেই। চাপানালাৰ বিভিন্ন অঞ্চলত আমাৰ শ্বুটিঙৰ কাম চলি আছে আৰু ছবিখনত বহু নপুৰণি শিল্পীয়ে ইয়াত অভিনয় কৰিছে। তাৰে মুখ্য চৰিত্ৰত আছে শেৱালী ভূমিজ, মনোৱাৰ হুছেইন, পাৰ্বতী গগৈ, শিৱ গগৈ, লগতে মুখ্য ভূমিকা মানে শিশু শিল্পীগৰাকীয়ে অভিনয় কৰিছে। শিশু শিল্পীগৰাকী হৈছে সুপ্ৰীতি নায়ক। গতিকে মই আশাবাদী আমাৰ চিনেমাখন খুবেই ভাল হ'ব, ৰাইজে ভাল পাব আৰু সকলোৱে এই ছবিখন চাই আমোদ ল'ব বুলি মই আশাবাদী। হয়, ছবিখনৰ নাম প্ৰাণেৰ চুগা আৰু ছবিখনৰ কাহিনী সংলাপ আৰু চিত্ৰনাট্য মোৰ নিজৰ আৰু পৰিচালনা মই নিজে কৰিম আৰু পৰিচালনাত মোক সহযোগ কৰিব অতুল ভূমিজে। ছবিখনৰ কাহিনী এগৰাকী বিকলাংগ ছোৱালীৰ ওপৰত। ছবিখনৰ কাম ইতিমধ্যে আমাৰ শ্বুটিঙৰ কাম আৰম্ভ কৰিছোঁৱেই। চাপানালাৰ বিভিন্ন অঞ্চলত আমাৰ শ্বুটিঙৰ কাম চলি আছে আৰু ছবিখনত বহু নপুৰণি শিল্পীয়ে ইয়াত অভিনয় কৰিছে। তাৰে মুখ্য চৰিত্ৰত আছে শেৱালী ভূমিজ, মনোৱাৰ হুছেইন, পাৰ্বতী গগৈ, শিৱ গগৈ, লগতে মুখ্য ভূমিকা মানে শিশু শিল্পীগৰাকীয়ে অভিনয় কৰিছে। শিশু শিল্পীগৰাকী হৈছে সুপ্ৰীতি নায়ক। গতিকে মই আশাবাদী আমাৰ চিনেমাখন খুবেই ভাল হ'ব, ৰাইজে ভাল পাব আৰু সকলোৱে এই ছবিখন চাই আমোদ ল'ব বুলি মই আশাবাদী। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।